আপোনাক দিয়া ফৰ্মাটো ব্যৱহাৰ কৰি আজি মই আপোনালোকক ব্লাউজ এটা চিলাই দেখুৱাম আৰু ফৰ্মাসমূহত মই লিখিয়ে দিছোঁ কোনটো ভাগ কেনেকৈ প্ৰথমে চিলাব লাগে। এতিয়া চাওক ব্লাউজ কাটিংটো মই কেনেকৈ কৰিম। এইটো হৈছে ব্লাউজ পিচটো আৰু এইটো হৈছে লাইনিং কাপোৰ। লাইনিং কাপোৰটো ব্যৱহাৰ কৰিছোঁ মই 75 চেণ্টিমিটাৰ। এতিয়া চাওক ব্লাউজ কাটিং কৰিবলৈ প্ৰথমে সদায় আপোনালোকেও লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'ব। এতিয়া মই এই লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি ল'ম আৰু ব্লাউজ কাটিংটো কৰাৰ আগতে এইখিনি কথা সদায় মন কৰিব। চাওক লাইনিং কাপোৰটোৰ এইটো হৈছে দিশটো আৰু যিটো ঠেক চাইড দেখিব সেই ঠেক চাইডটো হৈছে পঠালি চাইডটো। এতিয়া চাওক পঠালি চাইডটো মই এনেদৰে লৈ লৈছোঁ আৰু কাপোৰখন এনেকৈ দুজাপ কৰি লৈছোঁ। মই দেখুওৱা ধৰণে যদি আপোনালোকে ব্লাউজ কাটিংটো কৰে তেনেহ'লে খুব কম কাপোৰতে ব্লাউজ কাটিংটো কৰি উলিয়াব পাৰিব। আৰু যদি আপোনালোকে ফৰ্মাটোতকৈ ব্লাউজটো অকণমান দীঘল বিচাৰে তেনেহ'লে দীঘল কৰিব পাৰিব আৰু দীঘল কৰিবলৈ হ'লে ফৰ্মাটো এনেদৰে ৰাখিব। এতিয়া চাওক কাপোৰখনৰ বন্ধ ভাগটোৰ সৈতে পিঠিৰ এই বন্ধ ভাগটো এনেদৰে মিলাই লৈছোঁ। দেখিছেনে? এনেদৰে সমান জোখত মিলাই ল'লোঁ আৰু চাওক এইটো হৈছে ছাইড পাৰ্টটো। যিটো ভাগত মই চি বুলি লিখি দিছোঁ সেই চি ভাগটো এইটো হয়। এতিয়া চাওক এই ভাগটো এনেদৰে ইয়াতে ৰাখি লৈছোঁ আৰু এতিয়া ল'ম বেল্টৰ পিচটো। যিটো ভাগত মই ডি বুলি লিখি দিছোঁ সেই ডি ভাগটো এইটো হয়। ডি ভাগটো ইয়াতে এনেকৈ ৰাখি লৈছোঁ আৰু এতিয়া চাওক ইয়াতে মই শ্বেপটো আঁকি ল'ম। প্ৰথমে পিঠিৰ ভাগটোৰ শ্বেপটো এনেকৈ আঁকি লৈছোঁ। ব্লাউজটোৰ যিহেতু প্ৰতিটো ভাগৰে দুটা দুটা ভাগ প্ৰয়োজন হয় সেইকাৰণে কাপোৰখন এনেকৈ দুজাপ কৰি লৈছোঁ আৰু চাওক পিঠিৰ শ্বেপটো ইয়াতে আঁকি ল'লোঁ আৰু এতিয়া বাকীখিনি শ্বেপো এনেকৈ আঁকি ল'ম। শ্বেপসমূহ আঁকি ল'লোঁ। এতিয়া চাওক শ্বেপটো পোনতে লাইনিং কাপোৰটো এনেকৈ কাটি লৈছোঁ। পিঠিৰ ভাগটো ছাইড পাৰ্টটো আৰু বেল্টৰ পিচটো কাটি ল'লোঁ। এতিয়া বাকীসমূহ কাটি ল'ম। এতিয়া চাওক পিঠিটো কাটোতে যে এই কাপোৰটো বাঢ়ি গৈছিলে সেই কাপোৰটোতে ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো এতিয়া কাটি ল'ম আৰু ছেকেণ্ড পাৰ্টটো শ্বেপটো ইয়াতে আঁকি ল'লোঁ আৰু এতিয়া শ্বেপটো পোনতে কাপোৰটো কাটি লৈছোঁ। আপোনালোকে নিজৰ সুবিধা মতে ব্লাউজ কাটিংটো কৰি ল'ব আৰু এটা কথা মন কৰিব, কম কাপোৰ ব্যৱহাৰ কৰি কেনেকৈ ব্লাউজ কাটিংটো কৰিব পাৰিব। যিহেতু কাপোৰৰ বহুতখিনি দাম বাঢ়ি গৈছে সেইকাৰণে কাপোৰটো কমকৈ ব্যৱহাৰ কৰি কেনেকৈ ব্লাউজ কাটিংটো কৰিব পাৰি সেইখিনি কথা সদায় মন কৰিব। আৰু এতিয়া চাওক মই দ্বিতীয় ভাগটো এনেদৰে কাটি লৈছোঁ। কৈছোঁৱে ব্লাউজটোৰ যিহেতু প্ৰতিটো ভাগৰে দুটা দুটা ভাগ প্ৰয়োজন হয়। আৰু চাওক কাপোৰটোৰ ওপৰত এই ভাগটো এনেদৰে ৰাখি ছেকেণ্ড পাৰ্টটো কাটি ল'লোঁ। এতিয়া হাত দুখন কাটি ল'ম। হাত দুখন কাটিবৰ কাৰণেও কাপোৰখন দুজাপ কৰি ল'ব লাগে। কিন্তু কি হ'ল চাওক কাপোৰখন মই যেতিয়া দুজাপ কৰি ল'লোঁ হাতখন কাটিবৰ কাৰণে কাপোৰখন ঠেক হৈ থাকিলে। যিহেতু ব্ৰা কাটটোৰ কাৰণেও কাপোৰখন অকণমান বচাব লাগিব সেইকাৰণে মই হাত দুখন এনেদৰে ভাগ ভাগ কৰি কাটিছোঁ। আপোনালোকেও সদায় এটা কথাই মন কৰিব, কম কাপোৰ ব্যৱহাৰ কৰি কেনেকৈ ব্লাউজ কাটিংটো কৰিব পাৰি। ইয়াতে চাওক হাতখনৰ শ্বেপটো মই আঁকি ল'লোঁ আৰু এতিয়া ইখন হাতৰ শ্বেপটো আঁকিব লাগিব। ইয়াতে মই হাতখন দি মিলাই চালোঁ, কাপোৰটো মিলাব নোৱাৰিলোঁ আৰু সেইকাৰণে চাওক এই ভাগটোৰ ফালে হাতখন এনেদৰে দি লৈছোঁ আৰু ইয়াতে শ্বেপটো আঁকি লৈছোঁ। হাত দুখনৰ শ্বেপ দুটা আঁকি হোৱাৰ পাছত এতিয়া চাওক ব্ৰা কাটৰ শ্বেপ দুটাও আঁকি ল'লোঁ আৰু এতিয়া শ্বেপটো পোনতে কাপোৰটো কাটি লৈছোঁ। হাত দুখন আৰু ব্ৰা কাট দুটা কাটি ল'লোঁ আৰু এই যে কাপোৰখন বাঢ়ি আছে এই কাপোৰখন প্ৰয়োজন হ'ব হুকপটিটো লগাবৰ কাৰণে। লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি হোৱাৰ পাছত এতিয়া মই ব্লাউজ পিচটো কাটি ল'ম। ব্লাউজ পিচটো কটাৰ আগতে লাইনিং কাপোৰসমূহ এনেদৰে মিলাই ল'ব আৰু চিধা ছাইডটোত এনেদৰে চিন এটা দি ল'ব। তেতিয়া আপোনালোকৰ ব্লাউজ পিচটো কাটোতে কোনো ধৰণৰ খেলি মেলি নহয়। দেখিছেনে? প্ৰথমে মই বেল্টৰ পিচ দুটা এনেকৈ মিলাই ল'লোঁ আৰু এই ছাইড পাৰ্ট দুটাও এনেদৰে মিলাই লৈ চিধা ছাইডটোত চিনটো দি ল'লোঁ
আৰু চাওক এইটো হৈছে ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো। চাওক হুকপটিৰ ভাগ দুটা এনেদৰে মিলাই লৈ চিধা ছাইডটো হতত মই চিনটো দি লৈছোঁ। আৰু এইটো হৈছে ব্ৰা কাটটো। আপোনালোকে সদায় ব্লাউজ পিচটো কটাৰ আগতে এনেদৰে মিলাই ল'ব, তেতিয়া আপোনালোকৰ ব্লাউজ পিচটো কাটোতে কোনো ধৰণৰ অসুবিধা নহয়। আৰু এতিয়া চাওক হাত দুখনতো মই চিনটো দি ল'ম। হাত দুখন এনেদৰে আপোনালোকে জাপি ল'ব আৰু যিটো অকণমান বেছিকৈ কটা দেখিব সেই কটা ভাগটো ওপৰ ফালে ৰাখিব। আৰু দেখিছেনে হাত দুখনো মই এনেদৰে চিধা ছাইডটোত চিনটো দি ল'লোঁ। আৰু এতিয়া চাওক ব্লাউজ পিচটোৰ ওপৰত লাইনিং কাপোৰসমূহৰ চিধা ছাইডসমূহ এনেদৰে ৰাখি ব্লাউজ পিচটো কাটি লৈছোঁ। ব্লাউজ পিচটোৰ যিটো চিধা ছাইড হয় সেই চিধা ছাইডটো তলৰ ফাললৈ দিছোঁ আৰু যিটো ভিতৰৰ ছাইড হয় সেই ভিতৰৰ ছাইডটো ওপৰ ফাললৈ এনেদৰে ৰাখি লাইনিং কাপোৰসমূহ পাৰি লৈছোঁ। আৰু এতিয়া চাওক মই ব্লাউজ পিচটো কাটি ল'ম। ব্লাউজ পিচটো কাটোতে আপোনালোকে সদায় লাইনিং কাপোৰসমূহৰ পৰা অকণমান আঁতৰে আঁতৰে ব্লাউজ পিচটো কাটিব, কিয়নো ব্লাউজ পিচটো আৰু লাইনিং কাপোৰটো প্ৰথমে চিলাই ল'ম। তেনেকৈ যদি চিলাই লোৱা হয় ব্লাউজটো চিলাবলৈ ভাল হয়, যিহেতু কাপোৰটো বহুত পিছল হয়। সেইকাৰণে মই লাইনিং কাপোৰটো আৰু ব্লাউজ পিচটো লগতে চিলাই ল'ম। দেখিছেনে ছাইডৰ ফালে মই অকণমান কাপোৰ ৰাখি এনেদৰে ব্লাউজ পিচটো কাটি লৈছোঁ। এতিয়া চাওক লাইনিং কাপোৰটোৰ একেবাৰে কিনাৰে কিনাৰে ব্লাউজ পিচৰ কাপোৰ নতুনকৈ ব্লাউজ চিলাবলৈ শিকাসকলে এনেদৰে লাইনিং কাপোৰসমূহ ব্লাউজ পিচৰ কাপোৰটোৰ সৈতে প্ৰথমে চিলাই ল'ব, তেতিয়া ব্লাউজটো চিলাবলৈ ভাল পাব। এতিয়া চাওক চিলনিটোৰ একেবাৰে কিনাৰে কিনাৰে ব্লাউজ পিচৰ বাঢ়ি থকা কাপোৰসমূহ এনেদৰে কাটি ল'লোঁ। মানে ব্লাউজ পিচটো আপোনালোকে লাইনিং কাপোৰটোৰ সৈতে সমান জোখত মিলাই ল'ব। এতিয়া চাওক প্ৰথমে ব্ৰা কাটটো চিলাব লাগিব। ব্ৰা কাটটো চিলোৱাৰ আগতে চিধা ছাইডসমূহ এনেদৰে মিলাই ল'লোঁ। আৰু এটা কথা, যদি আপোনালোকে একেবাৰে নতুনকৈ চিলাই কাম শিকিছে আৰু যদি চিলনিবিলাক আপোনালোকৰ বেকা হয় তেনেহ'লে এনেদৰে এবাৰ চিলাই যাব। চাওক ব্ৰা কাটটোৰ দ্বিতীয় ভাগটো এনেদৰে সমান জোখত মিলাই ল'লোঁ, দেখিছেনে? আৰু চিলনিটোৰ জোখত দুয়োটা ভাগতে সমান জোখত এনেদৰে চিনটো দি ল'লোঁ। আৰু এতিয়া এই চিনটো পোনতেই মই চিলনিটো চিলাই দিম। চাওক এই দুয়োটা ভাগ সমান জোখত এনেদৰে মিলাই ল'লোঁ, দেখিছেনে? এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ চিনটোৰ পোনতে চিলনিটো চিলাই দিছোঁ। যদি আপোনালোকৰ চিলনিবিলাক বেকা হয় তেনেহ'লে আপোনালোকে চিলনিটোৰ জোখত চিন এটা দি ল'ব আৰু সেই চিনটোৰ পোনতে চিলনিটো চিলাই দিব, তেতিয়া চিলনিবিলাক বেকা নহয়। চিলনিটো বহুত বেছি ভিতৰ ভাগলৈ সুমুৱাই চিলাই নিদিব। বহুত বেছি ভিতৰ ভাগলৈ সুমুৱাই চিলালেও ব্ৰা কাটটো ঠেক হৈ থাকিব। দেখিছেনে মই কিমানটো জোখত চিলনিটো চিলাইছোঁ? সিমানটো জোখত চিলালে ব্ৰা কাটটো জোখত হ'ব। আৰু চাওক ছাইডৰ ফালেও চিলনি এটা চিলাই দিছোঁ যাতে কাপোৰটোৰ সূতাবিলাক ওলাই নাযায়। আৰু চাওক এইটো ভাগো চিলাই দেখুৱাম, দেখিছেনে? এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ চিনটোৰ পোনতে চিলনিটো চিলাই দিছোঁ। ব্ৰা কাট দুটা চিলাই ল'লোঁ আৰু এতিয়া চাওক ব্ৰা কাটৰ পাহটো উঠাব লাগিব। পাহটো উঠাবৰ কাৰণে ব্ৰা কাটৰ মাজৰ এই অংশটো চিলাব লাগিব। এতিয়া চাওক ব্ৰা কাটৰ এই মাজৰ অংশটো চিলাবৰ কাৰণে ব্ৰা কাটটো আপোনালোকে এনেধৰণে জাপি মাজৰ অংশটো নিচিলাব, দেখিছেনে? এনেদৰে জাপিলে ব্ৰা কাটৰ চিলনিটো একেবাৰে মাজৰ অংশত নবহিব। সেইকাৰণে সদায় কি কৰিব, চাওক এই চিলনি দুটা সমান জোখত এনেদৰে মিলাই লৈ ব্ৰা কাটটোৰ মাজৰ অংশটো এনেদৰে উলিয়াই ল'ব, দেখিছেনে? এনেদৰে উলিয়াই লোৱাৰ পাছত মই ওপৰৰ পৰা কুনিয়াকৈ আঁচডাল টানি ল'লোঁ। চাওক চিলনিটোৰ অকণমান তলৰ পৰা কুনিয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ বহলটো দেখিছেনে? আধা ইঞ্চি আছে। চাওক এতিয়া এই চিনটোৰ পোনতেই মই চিলনিটো চিলাই দিছোঁ। ব্ৰা কাটটোৰ এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই দেখুৱাম। আকৌ চাওক ব্ৰা কাটটোৰ মাজৰ অংশটো চিলাবৰ কাৰণে এই চিলনিটো সমান জোখত এনেদৰে মিলাই লৈ ব্ৰা কাটটোৰ মাজৰ অংশটো ধুনীয়াকৈ উলিয়াই ল'লোঁ। আৰু চাওক এতিয়া ওপৰৰ পৰা এই চিলনিটোৰ অকণমান তলৰ অংশটোৰ পৰা
কুনিয়াকৈ আঁচডাল টানি ল'লোঁ আৰু আঁচডালৰ পোনতে চিলনিটো চিলাই দিছোঁ। ব্ৰা কাট দুটা চিলাই ল'লোঁ, মানে A আৰু B ভাগটো চিলাই ল'লোঁ। এতিয়া ছাইডৰ এই ভাগটোৰ লগত চিলাব লাগিব, মানে C ভাগটোৰ লগত A আৰু B ভাগটো চিলাই দিব লাগিব। চাওক এনেদৰে মই চিলোৱাৰ আগতে মিলাই ল'লোঁ চিধা ছাইডসমূহ, দেখিছে? এতিয়া চাওক ব্ৰা কাটটো ছাইড পাৰ্টটোৰ সৈতে চিলাবৰ কাৰণে ব্ৰা কাটটো আৰু ছাইড পাৰ্টটোৰ এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈছোঁ। আকৌ দেখাইছোঁ চাওক, এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ চিলনিটো চিলাই দিছোঁ। ব্ৰা কাটটো ছাইড পাৰ্টটোৰ সৈতে চিলাই ল'লোঁ। এতিয়া চাওক চিলনিটোৰ ছাইডৰ ফালে বাঢ়ি থকা কাপোৰকণ এনেদৰে অকণমান কাটি লৈছোঁ। এনেকৈ যদি কাটি লোৱা হয় কাপোৰটোৰ ভাঁজটো দিবলৈ ভাল হয়, সেইকাৰণে ছাইডৰ এই কাপোৰকণ কাটি লৈছোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ ওপৰ ভাগলৈ চিলনি এটা চিলাই দিম। চিলোৱাৰ আগতে চাওক চিলনিৰ এই কাপোৰকণ যে বাঢ়ি আছিলে, এই কাপোৰকণ আৰ্মহোল ছাইডৰ ফালে এনেকৈ ৰাখি ইয়াতে চিলনিটো চিলাই দিছোঁ। আৰু এটা কথা, চিলনিটো আপোনালোকে ব্ৰা কাটটোৰ ওপৰত চিলাই নিদিব, সদায় ছাইড পাৰ্টটোৰ ওপৰতহে চিলনিটো চিলাই দিব। আৰু চাওক চিলনিটো মই একেবাৰে কিনাৰে কিনাৰে চিলাইছোঁ, দেখিছেনে? ছাইড পাৰ্টটোৰ ওপৰত এই চিলনিটো একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই দেখুৱাম। চিলাবৰ কাৰণে দেখিছেনে ব্ৰা কাটটো আৰু ছাইড পাৰ্টটোৰ এই কোণটো সমান জোখত এনেদৰে মিলাই লৈ চিলনিটো চিলাই দিছোঁ। আকৌ কৈছোঁ, চিলনিবিলাক বহুত বেছি ভিতৰ ভাগলৈ সুমুৱাই চিলাই নিদিব। বহুত বেছি ভিতৰ ভাগলৈ সুমুৱাই চিলালে ব্লাউজটো ঠেক হৈ থাকিব, সেইকাৰণে চিলনিটোৰ জোখতহে আপোনালোকে চিলনিটো চিলাই দিব, দেখিছেনে? এইটো এনেদৰে চিলাই ল'লোঁ। আকৌ চাওক চিলনিটোৰ ছাইডৰ ফালে যে বাঢ়ি আছে এই কাপোৰকণ অকণমান এনেকৈ কাটি লৈছোঁ। কৈছোঁৱে এনেকৈ কাটি ল'লে কাপোৰটোৰ ভাঁজটো দিবলৈ ভাল হয় আৰু খুব ধুনীয়া মিহি হয়। এতিয়া চাওক এই চিলনিটোৰ ছাইডৰ ফালে বাঢ়ি থকা এই কাপোৰকণ আৰ্মহোল ছাইডৰ ফালে এনেদৰে ৰাখি লৈ ওপৰ ভাগলৈ আকৌ চিলনিটো চিলাই দিছোঁ। কৈছোঁৱে চিলনিটো আপোনালোকে ব্ৰা কাটটোৰ ওপৰৰ ভাগত চিলাই নিদিব, সদায় ছাইড পাৰ্টটোৰ একেবাৰে কিনাৰে কিনাৰে এই চিলনিটো চিলাই দিব। দুয়োটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এই যে বাঢ়ি আছে কাপোৰকণ, এই কাপোৰকণ মই সমান জোখত কাটি ল'ম। কটাৰ আগতে চাওক দেখিছেনে ছাইড পাৰ্টটোৰ পোনত মই এই কাপোৰকণত চিলনিটো চিলাই দিছোঁ। আৰু এতিয়া চাওক এই কাপোৰকণ মই কাটি লৈছোঁ, দেখিছেনে? যদি আপোনালোকৰ এনেদৰে কাপোৰবিলাক আগাগুৰিয়া হৈ থকা দেখে, তেনেহ'লে সমান জোখত মিলাই কাটি ল'ব, কোনো ধৰণৰ অসুবিধা নহয়। আকৌ চাওক এইফালৰ এই কাপোৰকণো বাঢ়ি আছিলে, মই পোনকৈ চিলনিটো চিলাই দিছোঁ আৰু সমান জোখত মিলাই কাপোৰটো কাটি দিছোঁ। আৰু চাওক দুয়োটা ভাগ চিলাই ল'লোঁ। এতিয়া বেল্টৰ পিচটো চিলাব লাগিব। বেল্টৰ পিচটো যাতে দুয়োটা ভাগতে মই সমান জোখত চিলাব পাৰোঁ, সেইকাৰণে চাওক এই দুয়োটা ভাগ সমান জোখত এনেদৰে জাপি লৈছোঁ, দেখিছেনে? আৰ্মহোলৰ এই কোণ দুটা সমান জোখত এনেদৰে মিলাই ল'লোঁ আৰু চিলনিটোৰ জোখত মই ইয়াতে অকণমান কাটি লৈছোঁ, যাতে দুয়োটা ভাগ সমান জোখত মই চিলাব পাৰোঁ, দেখিছেনে? এনেদৰে কাপোৰখন অকণমান মুটুকাই লৈ চিলনিটোৰ জোখত দুয়োটা ভাগতে অকণমান এনেকৈ কাটি লৈছোঁ। আৰু হুকপটিৰ ছাইডৰ ফালেও চাওক ব্ৰা কাটৰ এই চিলনি দুটা সমান জোখত এনেদৰে মিলাই লৈ চিলনিটোৰ জোখত ধৰক তলৰ অংশটোৰ পৰা আধা ইঞ্চি ওপৰলৈ অকণমান কাটি লৈছোঁ। এনেকৈ যদি আপোনালোকে চিনবিলাক দি লয়, তেতিয়া দুয়োটা ভাগ সমান জোখত চিলাব পাৰিব। এই চিলনিবিলাক যদি আপোনালোকে আগাগুৰিয়া কৰে, তেনেহ'লে ব্লাউজটো ভাল নহ'ব, সেইকাৰণে সদায় চিলনিবিলাক সমানকৈ মিলাবলৈ চেষ্টা কৰিব। বেল্টৰ পিচটো চিলাবৰ কাৰণে চাওক এই দুয়োটা ভাগ এনেদৰে মিলাই ল'লোঁ।
চিলাওঁতে কিন্তু আপোনালোকে এটা কথা মন কৰিব, বেল্টৰ পিচটো ব্ৰা কাটটোৰ সৈতে সমান জোখত মিলাই নিদিব। কটা অংশটোৰ পৰা বেল্টৰ পিচটো যেনেদৰে মিলে তেনেদৰে চিলনিটো চিলাই দিব। আৰু চাওক, ব্ৰা কাটৰ এই চিলনিটোৰ যে কাপোৰকণ বাঢ়ি আছিল, এই কাপোৰকণ এনেদৰে মুটুকাই ল'লোঁ আৰু দেখিছেনে, এই কটা চিনটোৰ পোনতে চিলনিটো চিলাই দিছোঁ। এই চিলনিটো চিলাই হোৱাৰ পাছত এতিয়া চাওক, বেল্টৰ ওপৰৰ ফালেও চিলনি এটা চিলাব লাগিব। প্ৰথমে চাওক, এনেদৰে মই বেল্টৰ পিচটো মিলাই ল'লোঁ আৰু এতিয়া চাওক, বেল্টৰ পিচটোৰ ওপৰত একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। এই চিলনিটো চিলাই হোৱাৰ পাছত চাওক, চিলনিটোৰ ছাইডত অকণমান গেপ ৰাখি আকৌ কিনাৰে কিনাৰে চিলনি এটা চিলাই দিছোঁ। বেল্টৰ পিচটো চিলাই ল'লোঁ। আপোনালোকে বুজি পাবৰ কাৰণে এইটো ভাগো চিলাই দেখুৱাম চাব। চাওক, বেল্টৰ পিচটো এনেদৰে মিলাই ল'লোঁ। দেখিছেনে, অকণমান যে কাটি চিনটো দি লৈছিলোঁ, সেই চিনটোৰ পোনতে বেল্টৰ পিচটো এনেদৰে ৰাখি চিলনিটো চিলাই দিছোঁ। দুয়োটা ছাইডৰে বেল্টৰ পিচ দুটা চিলাই ল'লোঁ। এতিয়া হুকপটিৰ ছাইডটো চিলাব লাগিব। হুকপটিৰ ছাইডটো চিলাবৰ কাৰণে চাওক, লাইনিং কাপোৰটো মই কাটি ল'লোঁ আৰু এতিয়া চাওক, এই কাপোৰটো ব্লাউজটোৰ চিধা ছাইডৰ ফালে এনেকৈ ৰাখি লৈছোঁ। দেখিছেনে, এনেকৈ ৰাখি লৈ এতিয়া চিলনিটো চিলাই দিছোঁ। বহুত বেছি ভিতৰৰ ফাললৈ সুমুৱাই নিচিলাব। চাওক, ব্লাউজটো চিধা ছাইডৰ ফালে কাপোৰটো এনেকৈ ৰাখি কিনাৰে কিনাৰে চিলাই দিছোঁ। আৰু এতিয়া মই হুক যিটো ছাইডত লগোৱা থাকে সেই ছাইডটো চিলাই লৈছোঁ। হুক পটিটো চিলাই ল'লোঁ। এতিয়া চাওক, এই কাপোৰটো সন্মুখৰ ফাললৈ এনেকৈ ৰাখি এই চিলনিটোৰ কিনাৰতে আকৌ এটা চিলনি চিলাই দিছোঁ। এতিয়া চাওক, এই কাপোৰটো এনেকৈ এটা ভাঁজ কৰি ল'লোঁ আৰু এটা ভাঁজ কৰি লৈ একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। হুকপটিৰ ছাইডটো চিলাই ল'লোঁ। এতিয়া হুকৰ যে ৰছীকেইডাল লগোৱা থাকে সেই ছাইডটো চিলাই ল'ম। আৰু চাওক, এই ছাইডটো চিলাবৰ কাৰণে মই ব্লাউজ পিচৰ কাপোৰটো ব্যৱহাৰ কৰিছোঁ আৰু কাপোৰটো অলপ বহলকৈ কাটিছোঁ। এতিয়া চাওক, এই কাপোৰটো ব্লাউজটোৰ চিধা ছাইডৰ ফালে এনেকৈ ৰাখি চিলনিটো চিলাই দিছোঁ। এতিয়া চাওক, হুকপটিৰ এই কাপোৰটো ব্লাউজটোৰ ওপৰতে এনেদৰে এটা ভাঁজ কৰি লৈছোঁ। দেখিছেনে, ওপৰ ভাগলৈ এনেদৰে এটা ভাঁজ কৰি ল'ব। আকৌ দেখাইছোঁ, চাওক, ব্লাউজটোৰ ওপৰ ভাগতে হুকপটিৰ এই কাপোৰটো এনেদৰে এটা ভাঁজ কৰি ল'ব। ভাঁজ কৰি লোৱাৰ পাছত একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিব। দেখিছেনে, ব্লাউজটোৰ ওপৰ ভাগলৈ কাপোৰটো এনেদৰে ভাঁজ এটা কৰি লৈ একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। আকৌ চাওক, ব্লাউজটোৰ ভিতৰ ভাগলৈ এই কাপোৰটো এনেদৰে এটা ভাঁজ কৰি লৈ আৰু এটা ভাঁজ কৰি এই ভাঁজটোৰ একেবাৰে কিনাৰে কিনাৰে চিলনিটো আকৌ চিলাই দিছোঁ। চাওক, এনেদৰে ভাঁজ কৰি ল'ব। দেখিছে, এনেদৰে ভাঁজ কৰি লৈ এই যে ভাঁজটোৰ কিনাৰে কিনাৰে আকৌ চিলনিটো চিলাই দিছোঁ। হুকপটিৰ ছাইড দুটা চিলাই হোৱাৰ পাছত চাওক, এই যে বাঢ়ি আছে কাপোৰকণ, ডিঙিৰ ভাগটোৰ সৈতে সমান জোখত মিলাই এনেকৈ কাটি ল'লোঁ। আৰু এতিয়া চাওক, এই দুয়োটা পিচ এনেকৈ চিলাই ল'ম। চিলোৱাৰ আগতে চাওক, মই যে চিনবিলাক দি লৈছিলোঁ সেই চিনটোৰ পোনত চিলোৱাৰ কাৰণে দেখিছেনে, চিলনি
বিলাক সমান জোখত মিলি গৈছে আৰু দেখিছে ব্ৰাকেটৰ চিলনি দুটাও সমান জোখত ধুনীয়াকৈ মিলি গৈছে। আপোনালোকেও এবাৰ এনেকৈ ব্লাউজটো চিলাই চাব, ধুনীয়াকৈ চিলাব পাৰিব। আৰু এতিয়া চাওক এই দুয়োটা পিচ এনেকৈ চিলাই ল'লোঁ। এনেকৈ যদি চিলাই লোৱা হয় ব্লাউজটো যেতিয়া গাৰ জোখৰ চিলনিটো চিলাম সেই চিলনিটো চিলাবলৈ ভাল হয়, ব্লাউজটো আগাগুৰিয়া নহয়। সেইকাৰণে আপোনালোকেও এনেকৈ চিলাই ল'ব। দেখিছে এই দুয়োটা পিচ এনেকৈ চিলাই ল'লোঁ। এতিয়া পিঠিৰ ভাগটো চিলাই ল'ম। পিঠিৰ ভাগটো চিলাবৰ কাৰণে চাওক পিঠিৰ ভাগটো সমান জোখত এনেকৈ জাপি ল'লোঁ। চাওক আৰ্মহোলৰ যে এই কোণ দুটা দেখিছে, এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ পিঠিৰ মাজৰ অংশটো উলিয়াই ল'লোঁ। দেখিছেনে? মাজৰ অংশটো উলিয়াই লোৱাৰ পাছত চাওক মাজৰ এই অংশটোৰ পৰা ছাইডৰ ফালে 4.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পোনতে অকণমান কাটি লৈছোঁ যাতে দুয়োটা পিচ মই সমান জোখত চিলাব পাৰোঁ। মানে দুয়োটা পিছতে সমান জোখত মই চিনটো দি ল'লোঁ। এতিয়া চাওক এই কটা চিনটোৰ পৰা কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ। দেখিছেনে? চিনটোৰ পোনতে কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ আৰু এতিয়া চাওক এই অংশটোৰ পৰা 5.5 ইঞ্চি ওপৰলৈ এটা চিন দি লৈছোঁ। আপোনালোকে এই অংশটো চিলাওঁতে সদায় এটা কথাই মন কৰিব যাতে পিঠিৰ এই কটা অংশটোৰ পৰা ওপৰলৈকে চিলাই নিদিয়ে। সদায় এই কটা অংশটোৰ পৰা তলৰ অংশটোলৈকে এই চিলনিটো চিলাই দিব। এতিয়া চাওক 5.5 ইঞ্চি ওপৰলৈ যে মই চিনটো দি লৈছিলোঁ, এই চিনটোৰ পৰা কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু চাওক পথালিকৈ এই বন্ধ অংশটোৰ পৰা এই আঁচডাল 0.5 ইঞ্চি আঁতৰত দিছোঁ। দেখিছে? এতিয়া এই চিনটোৰ পোনতে চিলনিটো মই চিলাই দিম। এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই ল'ম। আকৌ চাওক এই কটা অংশটোৰ পৰা কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ আৰু এই অংশটোৰ পৰা 5.5 ইঞ্চি ওপৰলৈ এটা চিন দি লৈছোঁ। এতিয়া চাওক এই চিনটোৰ পৰা কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এতিয়া এই আঁচডালৰ পোনতে চিলনিটো চিলাই দিছোঁ। ব্লাউজৰ চিলনিকেইটা মই এনেকৈ দুবাৰ চিলাই দিওঁ। যিহেতু ব্লাউজটো বহুত বেছি টান খাই থাকে, হয়তো চিলনিটো এৰি যাবও পাৰে, সেইকাৰণে সদায় মই ডাবুল চিলাইৰে চিলাই দিওঁ। দেখিছে? এইটো ভাগ চিলাই ল'লোঁ। এতিয়া কাণটো জইন কৰিব লাগিব। পিঠিৰ ভাগটো চিলাই ল'লোঁ। এতিয়া কাণটো জইন কৰি ল'ম। কাণটো জইন কৰিবৰ কাৰণে সন্মুখৰ এই ভাগটো লৈ লৈছোঁ আৰু চাওক ডিঙি ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানি লৈছোঁ। ডিঙি ভাগটো যিহেতু বহল হয় সেইকাৰণে আচলতে ব্লাউজটো খহি যায়, কিন্তু ডিঙি ভাগটো যদি অকণমান আমি ঠেকাই চিলাই দিওঁ তেতিয়া ব্লাউজটো খহি নাযায়। দেখিছেনে? ডিঙি ফাললৈ অকণমান এনেদৰে ডাউন কৰি আঁচডাল টানি ল'লোঁ। এতিয়া চাওক কাণটো জইন কৰিবলৈ পিঠিৰ ভাগটো আৰু সন্মুখৰ ভাগটোৰ দুয়োটা ভাগৰ চিধা ছাইডটো এনেদৰে মিলাই লৈ আঁচডালৰ ওপৰত চিলনিটো চিলাই দিছোঁ। এটা চিলনি চিলাই হোৱাৰ পাছত চাওক আৰু এটা চিলনি এই চিলনিটোৰ ওপৰতে চিলাই দিছোঁ আৰু চাওক এই চিলনিটোৰ ছাইডৰ ফালে চিলনি এটা চিলাই দিছোঁ যাতে কাপোৰটোৰ সূতাবিলাক ওলাই নাযায়। দেখিছে? এতিয়া চাওক এই চিলনিটোৰ ছাইডৰ ফালে যিকণ কাপোৰ বাঢ়ি আছে এই কাপোৰকণ কাটি ল'লোঁ আৰু চাওক ইয়াতে মই অকণমান এনেকৈ কাটি লৈছোঁ, তেতিয়া কাপোৰটোৰ ভাঁজটো দিবলৈ ভাল হয় আৰু ব্লাউজটো খুব ধুনীয়া মিহি হয়। দেখিছে? এনেদৰে কাটি ল'লোঁ। এইটো কাণটো এতিয়া জইন কৰি ল'ম। চাওক কাণটো জইন কৰিবৰ কাৰণে পিঠিৰ ভাগটো আৰু সন্মুখৰ ভাগটো দুয়োটা ভাগ সমান জোখত এনেদৰে মিলাই লৈছোঁ। দেখিছে? এনেদৰে মিলাই লোৱাৰ পাছত চাওক এই আঁচডালৰ পোনতে চিলনিটো আকৌ চিলাই দিছোঁ। এটা চিলনি চিলাই হোৱাৰ পাছত আৰু এটা চিলনি চিলনিটোৰ ওপৰতে চিলাই দিছোঁ। আকৌ চাওক এই চিলনিটোৰ ছাইডৰ ফালে চিলনিটো চিলাই দিছোঁ যাতে কাপোৰটোৰ সূতাবিলাক ওলাই নাযায়। এতিয়া চাওক এই চিলনিটোৰ ছাইডৰ ফালে যিকণ কাপোৰ বাঢ়ি আছে এই কাপোৰকণ কাটি ল'লোঁ। বহুত বেছি কাপোৰবিলাক ভিতৰ ভাগলৈ সুমুৱাই থ'লেও ব্লাউজটোৰ ফিনিচিংটো ভাল নাহে, সেইকাৰণে এই বাঢ়ি থকা কাপোৰখিনি অকণমান কাটি ল'লোঁ। কাণ দুটা জইন কৰি ল'লোঁ। এতিয়া হাত দুখন চিলাই ল'ম। হাতখন কেনেকৈ চিলাম চাওক। হাতখনৰ এইটো হৈছে সন্মুখৰ ভাগটো। এতিয়া চাওক সন্মুখৰ এই ভাগটো ব্লাউজটোৰ চিধা ছাইডৰ ফালে এনেদৰে ৰাখি লৈছোঁ। দেখিছেনে? হাতখনৰ মানে লাইনিং কাপোৰটোৰ সন্মুখৰ ভাগটো ব্লাউজটোৰ ফুলখিনি যিটো চিধা ছাইড হয় সেই চিধা ছাইডটোৰ ফালে এনেদৰে ৰাখি লৈ ইয়াতে চাওক কিনাৰে কিনাৰে চিলনি এটা চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত চাওক চিলনিটোৰ ছাইডৰ ফালে যিকণ কাপোৰ বাঢ়ি আছে
এই কাপোৰকণ এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ, দেখিছেনে? এনেদৰে কাটি লোৱাৰ পাছত চাওক, লাইনিং কাপোৰটো সন্মুখৰ ভাগলৈ এনেদৰে ৰাখি লৈছোঁ। চাওক, এনেদৰে সন্মুখৰ ভাগলৈ ৰাখি লৈছোঁ। আৰু এটা কথা মন কৰিব, ভিতৰৰ এই চিলনিটোৰ কাপোৰকণ যে বাঢ়ি আছিলে, এই কাপোৰকণ আপোনালোকে এনেদৰে সন্মুখৰ ভাগলৈ লৈ ল'ব। দেখিছে? এনেদৰে সন্মুখৰ ভাগলৈ লৈ ইয়াতে এটা ভাঁজ কৰি ল'ব। চাওক, এনেদৰে এটা ভাঁজ কৰি লৈ এতিয়া লাইনিং কাপোৰটো ব্লাউজ পিচৰ কাপোৰটোৰ সৈতে এনেদৰে চিলাই দিম। যদি আপোনালোকৰ হাতখনৰ কাপোৰটো কমি যায়, তেনেহ'লে আপোনালোকে হাতখন এনেদৰেও চিলাব পাৰিব। কিয়নো হাতখনৰ পাতলিটো চিলাওঁতেও কাপোৰটো অকণমান বেছিকৈ লাগে। যদি ব্লাউজ পিচৰ কাপোৰটো কম থাকে, তেনেহ'লে হাতখন এনেকৈও চিলাব পাৰিব। আৰু চাওক, মই লাইনিং কাপোৰটো ব্লাউজ পিচৰ কাপোৰটোৰ সৈতে এনেদৰে চিলাই লৈছোঁ। চিলাই হোৱাৰ পাছত চাওক, ব্লাউজ পিচৰ বাঢ়ি থকা কাপোৰখিনি লাইনিং কাপোৰটোৰ সৈতে মিলাই সমান জোখত কাটি ল'লোঁ। দুয়োখন হাতৰে লাইনিং কাপোৰটো এনেকৈ লগাই ল'লোঁ। এতিয়া হাত দুখন লগাব লাগিব। হাত দুখন লগোৱাৰ আগতে আপোনালোকে এনেদৰে সদায় মিলাই চাই ল'ব। চাওক, এনেদৰে মই দুয়োখন হাত সমান জোখত আছেনে নাই চাই ল'লোঁ। যদি আগাগুৰিয়া হৈ থকা দেখে, তেনেহ'লে সমান জোখত মিলাই কাটি ল'ব। কিয়নো হাত দুখন যদি আগাগুৰিয়া হয় বা চুটি দীঘল হয়, ব্লাউজটো দেখিবলৈ বেয়া হ'ব। সেইকাৰণে সদায় হাত দুখন লগোৱাৰ আগতে এনেদৰে সমান জোখত মিলাই ল'ব। এতিয়া চাওক, দুয়োখন হাত মই সমান জোখত এনেদৰে মিলাই ল'লোঁ আৰু একেবাৰে সোঁ মাজতে অকণমান কাটি লৈছোঁ। আৰু চাওক, যদি আপোনালোকে হাত দুখন লগাওঁতে চিলনিবিলাক আগাগুৰিয়া কৰে, তেতিয়া কিন্তু ব্লাউজটোৰ দিশটো যেতিয়া ল'ব, সেই দিশটো লওঁতে কিন্তু আপোনালোকে ব্লাউজটো মিলাব নোৱাৰিব। সেইকাৰণে চিলনিবিলাক সদায় মিলাবলৈ চেষ্টা কৰিব। ইয়াতে চাওক, চিলনিটোৰ জোখত মানে আধা ইঞ্চি তললৈ অকণমান মই কাটি লৈছোঁ আৰু এই চিনটো পোনতে হাতখন মই চিলাই দিম। ব্লাউজটোৰ চিলনিবিলাক দুয়োটা ভাগৰে সদায় আপোনালোকে সমান জোখত মিলাবলৈ চেষ্টা কৰিব। চিলনিবিলাকো যদি আপোনালোকে আগাগুৰিয়া কৰে বা বেছি ওলোৱা সোমোৱা কৰি দিয়ে সমান জোখত নিমিলাই, তেতিয়া কিন্তু আপোনালোকে ব্লাউজটো মিলাব নোৱাৰিব। যেতিয়া আপোনালোকে ব্লাউজৰ দিশটো লৈ কঁকালৰ পাতলিটো চিলাব, তেতিয়া সেই পাতলিটো চিলাবলৈ অসুবিধা পাব। দেখিছে? ইয়াতে মই চিলনিটোৰ জোখত অকণমান কাটি ল'লোঁ। এতিয়া হাতখন লগাবৰ কাৰণে চাওক, হাতখনৰ যে সোঁ মাজতে মই অকণমান কাটি লৈছিলোঁ, এই কটা অংশটো কান্ধৰ এই চিলনিটোৰ সৈতে সমান জোখত মিলাই ল'লোঁ। আৰু এটা কথা, হাতখনৰ যিটো ভাগ অকণমান বেছিকৈ কটা আছিলে, সেই কটা ভাগটো ব্লাউজটোৰ সন্মুখৰ ভাগলৈ এনেদৰে ৰাখিব। দেখিছেনে? অকণমান বেছিকৈ কটা অংশটো সন্মুখৰ ভাগলৈ এনেকৈ ৰাখি হাতখন চিলাই দিব। আৰু হাতখন যেতিয়া চিলাব আপোনালোকে সদায় এটা ভাগ প্ৰথমে চিলাই ল'ব। এফালৰ পৰা হাতখন চিলাই নাহিব। তেনেকৈ যদি আপোনালোকে হাতখন চিলায়, তেতিয়া কিন্তু হাতখন কোচ খাই থাকিব। সদায় আপোনালোকে এনেদৰে ভাগ ভাগ কৰি হাতখন চিলাই দিব। হাতখনৰ এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক, এইটো ভাগো চিলাই ল'ম। দেখিছেনে? আকৌ একেবাৰে সোঁ মাজৰ পৰা এই ভাগটো এনেকৈ চিলাই দিছোঁ। এতিয়া চাওক, এই চিলনিটোৰ ছাইডতে আকৌ এটা চিলনি চিলাই দিছোঁ, যাতে সূতাবিলাক ওলাই নাযায়। আৰু হাতখনৰ এই চিলনিটো মই এটা চিলাইৰে চিলাইছোঁ। যিহেতু হাতখন ইমান বেছি টান খাই নাথাকে, সেইকাৰণে এটা চিলাই দিছোঁ। এটা ছাইডৰ হাতখন লগাই ল'লোঁ। এতিয়া চাওক, এইটো ছাইডৰো হাতখন লগাই ল'ম। চাওক, হাতখনৰ যিটো ছাইড অকণমান বেছিকৈ কটা আছিলে, এই কটা অংশটো ব্লাউজটো সন্মুখৰ ফাললৈ এনেকৈ ৰাখিছোঁ। আৰু হাতখনৰ যে একেবাৰে সোঁ মাজত অকণমান কাটি লৈছিলোঁ, এই কটা অংশটো কান্ধৰ চিলনিটোৰ পোনত সমান জোখত এনেদৰে মিলাই হাতখনৰ এটা ভাগ প্ৰথমে চিলাই লৈছোঁ। এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক, এইটো ভাগো চিলাই ল'ম। দেখিছেনে? একেবাৰে সোঁ মাজৰ পৰা আকৌ এইটো ভাগো চিলাই লৈছোঁ।
চাওক চিলনিটোৰ জোখত যে অকণমান কাটি লৈছিলোঁ, এই কটা চিনটোৰ পোনতে চিলনিটো চিলাই দিছোঁ। আকৌ চাওক এই চিলনিটোৰ ছাইডৰ ফালে আকৌ এটা চিলনি চিলাই দিছোঁ, যাতে কাপোৰটোৰ সূতাবিলাক ওলাই নাযায়। দুয়োখন হাত চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজটো এনেদৰে পাৰি লৈ সমান জোখত মিলাই ল'লোঁ আৰু যিখিনি কাপোৰ আগাগৰীয়া হৈ আছিলে সেই কাপোৰখিনি সমান জোখত মিলাই এনেকৈ কাটি ল'লোঁ। দেখিছেনে? এইটো ভাগ সমান জোখত মিলাই এনেকৈ কাটি ল'লোঁ আৰু এতিয়া চাওক এইটো ভাগো সমান জোখত মিলাই লৈ কাটি লৈছোঁ। দুয়োটা ছাইড সমান জোখত এনেকৈ মিলাই লৈ কাটি ল'লোঁ। এতিয়া চাওক ব্লাউজটো চিধা ছাইডৰ ফালে চিলনি এটা চিলাই দিম আৰু দেখিছেনে আৰ্মহোলৰ চিলনিটো সমান জোখত এনেদৰে মিলাই লৈ ব্লাউজটো চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই ল'ম। চিলোৱাৰ আগতে দেখিছেনে হাতখন এনেদৰে সমান জোখত মিলাই লৈ আৰ্মহোলৰ এই চিলনি দুটাও সমান জোখত এনেদৰে মিলাই লৈ ব্লাউজটোৰ চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া ব্লাউজৰ দিশটো লৈ ল'ম। ব্লাউজৰ দিশটো ল'বলৈ চাওক দুয়োখন হাত সমান জোখত এনেদৰে মিলাই আৰ্মহোলৰ চিলনি দুটাও সমান জোখত এনেদৰে মিলাই ল'লোঁ। এতিয়া চাওক কান্ধৰ পৰা ব্লাউজৰ দিশটো লৈ লৈছোঁ। ব্লাউজৰ দিশটো আপোনালোকে কিমানটো জোখত দিব নিজৰ জোখমতে দিব পাৰিব। ইয়াতে চাওক ব্লাউজৰ দিশটো দিছোঁ মই 13.5। দেখিছেনে কান্ধৰ পৰা 13.5 ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ। এতিয়া চাওক এই চিনটোৰ পোনতেই কাপোৰখন এনেদৰে ভাঁজ কৰি লৈছোঁ। দেখিছেনে চিনটোৰ পোনত কাপোৰখন এনেদৰে ভাঁজ কৰি লৈ ইয়াতে অকণমান কাটি লৈছোঁ, যাতে আটাইকেইটা ভাগ সমান জোখত চিলাব পাৰোঁ। এনেদৰে আপোনালোকে ব্লাউজৰ দিশটো ল'ব আৰু কঁকালৰ চিলনিটো যেতিয়া চিলাব, চিলনিটো চিলাওঁতে আপোনালোকৰ কোনো ধৰণৰ আগাগৰীয়া নহয়, সমান জোখত চিলাব পাৰিব। দেখিছে ইয়াতে মই অকণমানকৈ কাটি চিনটো দি ল'লোঁ। এতিয়া চাওক এই কটা অংশটোৰ পৰা এই কটা অংশটোৰ সৈতে কাপোৰখন এনেদৰে ভাঁজ কৰি লৈছোঁ। দেখিছেনে ইয়াতে কাপোৰটো এনেদৰে অকণমান ভাঁজ কৰি ল'লোঁ আৰু চাওক কাপোৰটো এনেদৰে ভাঁজ কৰি লৈ এতিয়া কঁকালৰ পাতলিটো চিলাই দিম আৰু ব্লাউজৰ পিচটোৰ যে কাপোৰটো বাঢ়ি আছে এই কাপোৰটো মই কাটি লৈছোঁ। পাতলিটো বহুত বেছি ডাঠ হৈ থাকিলেও ব্লাউজটো ভাল নালাগে, সেইকাৰণে অকণমান কাপোৰটো মই কাটি লৈছোঁ। এতিয়া চাওক এই কাপোৰটো এনেদৰে অকণমান মুটুকাই লৈছোঁ। দেখিছে এনেদৰে অকণমান মুটুকাই লৈ আৰু এবাৰ এনেদৰে মুটুকাই লৈ চিলনিটো চিলাই দিছোঁ। আৰু আপোনালোকে এই চিলনিটো মেচিনতো চিলাব পাৰে। মই হাতেৰে চিলাইছোঁ। হাতেৰে চিলালে যিহেতু দেখিবলৈ ভাল লাগে সেইকাৰণে হাতেৰে চিলাইছোঁ। এইটো হেলপতীয়া চিলনি হয়। চিলনিটো চিলাবলৈ খুব সহজ হয়। আপোনালোকেও এনেদৰে চিলাব পাৰিব। দেখিছে কাপোৰখন এনেদৰে মুটুকাই লৈছোঁ আৰু চাওক পাতলিটোৰ একেবাৰে কিনাৰে কিনাৰে হেলপতীয়া চিলাইৰে চিলাই দিছোঁ। চাওক কঁকালৰ পাতলিটো এনেকৈ চিলাই ল'লোঁ। এতিয়া সন্মুখৰ পাতলিটো চিলাব লাগিব। সন্মুখৰ পাতলিটো চিলাবলৈ চাওক এই কটা অংশটোৰ পৰা দেখিছেনে কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ। এনেদৰে এই ভাগটো ভাঁজ কৰি লোৱাৰ পাছত এই ভাগটো সমান জোখত এনেদৰে মিলাই ল'লোঁ। দেখিছে হুকপতিৰ ভাগ দুটা যদি আগাগৰীয়া হয় ব্লাউজটো অমিল হৈ যাব, দেখিবলৈ বেয়া লাগিব। সেইকাৰণে সদায় হুকপতিৰ ভাগ দুটা সদায় সমান জোখত মিলাবলৈ চেষ্টা কৰিব। আৰু এতিয়া চাওক সন্মুখৰ ভাগটো মই মেচিন চিলাইৰে চিলাই দিম আৰু চাওক চিলোৱাৰ আগতে এই চিলনিটো অকণমান মই খুলি লৈছোঁ। দেখিছে খুলি লোৱাৰ পাছত চাওক কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ। ভাঁজ কৰি লোৱাৰ পাছত বাঢ়ি থকা এই কাপোৰকণ অকণমান কাটি ল'লোঁ। কৈছোঁৱে পাতলিটো যদি বহুত বেছি ডাঠকৈ চিলোৱা হয় ব্লাউজটো দেখিবলৈ বেয়া লাগে। সেইকাৰণে যিমান পাৰি পাতলিটো মিহিকৈ চিলাবলৈ চেষ্টা কৰিব।
চাওক ব্লাউজ পিচৰ যে বাঢ়ি আছে এই কাপোৰকণ মই কাটি ল'লোঁ। আৰু এতিয়া চাওক এই কাপোৰটো অকণমান এনেদৰে ভাঁজ কৰি লৈছোঁ, দেখিছেনে? এনেদৰে অকণমান মুটুকাই লৈ পাতলিটোৰ একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। চাওক কঁকালৰ এই পাতলিটো চিলাই ল'লোঁ। এতিয়া এইটো ভাগো চিলাই ল'ম। চিলোৱাৰ আগতে চাওক হুকপতিৰ ভাগটোৰ সৈতে সমান জোখত মই এই হুকপতিৰ ভাগটো এনেদৰে মিলাই লৈছোঁ। আপোনালোকে যেতিয়া সন্মুখৰ এই পাতলিটো চিলাব সদায় কিন্তু হুকপতিৰ ভাগটো সমান জোখত মিলাই ল'ব। এতিয়া চাওক এই কটা অংশটোৰ সৈতে কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ। আৰু চাওক বাঢ়ি থকা এই কাপোৰখন সন্মুখৰ ভাগলৈ অকণমান এনেকৈ মুটুকাই লৈ আকৌ কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। কঁকালৰ পাতলিটো চিলাই ল'লোঁ। এতিয়া চাওক পাতলিটো চিলাবৰ কাৰণে যে ছাইডৰ এই চিলনিটো খুলি লৈছিলোঁ, এতিয়া এই অংশটো চিলাই লৈছোঁ। চিলাই হোৱাৰ পাছত চাওক ছাইডৰ এই বাঢ়ি থকা কাপোৰকণ সমান জোখত মিলাই কাটি ল'লোঁ। আৰু চাওক এইটো ভাগো চিলাই ল'লোঁ, যিহেতু চিলনিটো খুলি লৈছিলোঁ পাতলিটো চিলাবৰ কাৰণে। আৰু এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া কি হয়, ছাইডৰ সূতাবিলাক ওলাই নাযায়, সেইকাৰণে মই ব্লাউজটো এনেধৰণে চিলাইছোঁ। এইটো ভাগো চিলাই ল'লোঁ। আৰু চাওক ছাইডৰ ফালে যে বাঢ়ি আছে এই কাপোৰকণ সমান জোখত মিলাই কাপোৰটো কাটি ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ ভিতৰ ভাগলৈ একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। আকৌ যদি ভিতৰ ভাগলৈ কিনাৰে কিনাৰে চিলনিটো চিলাই দিয়া হয় তেতিয়া কাপোৰটো সমান জোখত মিলি যায়, সেইকাৰণে এই চিলনিটো চিলাই দিছোঁ। আৰু চাওক এইটো ভাগো একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া ব্লাউজটোৰ গাৰ জোখৰ চিলনিটো চিলাব লাগিব। গাৰ জোখৰ চিলনিটো আপোনালোকে নিজৰ ছাইজ অনুসৰি জোখটো লৈ ল'ব। ইয়াতে মই এই ব্লাউজটো চিলাইছোঁ 36 ছাইজৰ। আৰু 36ত মই জোখটো লৈ ল'লোঁ। জোখটো লৈ হোৱাৰ পাছত মই বিন্দুকেইটা মিলাই পোনকৈ আঁচডাল টানি ল'লোঁ। আঁচডাল টানি লৈ এতিয়া চাওক এই আঁচডালৰ পোনতে চিলনিটো চিলাই দিছোঁ। চাওক এনেদৰে আপোনালোকে জোখটো লোৱাৰ পাছত চিনটো দি ল'ব। এনেকৈ যদি আপোনালোকে চিনটো বা আঁচডাল টানি লয় চিলনিবিলাক বেকা নহয় আৰু ব্লাউজটোৰ ফিনিচিংটো ভাল হ'ব। এতিয়া দেখিছেনে, এই আঁচডালৰ পোনতেই মই চিলনিটো চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই ল'ম। আৰম্ভণিৰ চিলনিটো সদায় আপোনালোকে দুবাৰ বা তিনিবাৰ চিলাই দিব, কিয়নো এটা চিলনিত হয়তো চিলনিটো খোল খাই যাবও পাৰে, সেইকাৰণে 2-3বাৰ চিলাই দিব। ইয়াতে চাওক 3বাৰ চিলনিটো চিলাইছোঁ আৰু দেখিছেনে আঁচডালৰ পোনতে মই এই চিলনিটো চিলাই দিছোঁ। আকৌ চাওক ইয়াতে আকৌ এবাৰ চিলাই দিছোঁ। এনেদৰে আপোনালোকেও চিলাই দিব, নহ'লে হয়তো চিলনিটো খোল খাই যাব পাৰে। ব্লাউজটোৰ গাৰ জোখৰ চিলনিটো চিলাই ল'লোঁ। এতিয়া পাইপিংটো লগাব লাগিব। পাইপিংটো লগাবৰ কাৰণে চাওক কাপোৰটো মই কেঁচিয়াকৈ কাটি লৈছোঁ। ৰুমালখন যেনেদৰে জপা হয় ঠিক তেনেদৰে আপোনালোকে পাইপিঙৰ কাপোৰটো কাটি ল'ব। কাপোৰটো যিহেতু চুটি হয় সেইকাৰণে জইন কৰিবলগীয়া হ'ল। দেখিছেনে মই এই দুয়ো পিচ এনেকৈ জইন কৰি ল'লোঁ। এটা চিলনি চিলোৱাৰ পাছত আৰু এটা চিলনি চিলাই ল'লোঁ। এতিয়া চাওক পাইপিং কাপোৰটো যে জইন কৰিছিলোঁ, জইন কৰাৰ এই চিলনিটো তলৰ ভাগলৈ এনেদৰে ৰাখি লৈ ব্লাউজটোৰ চিধা ছাইডৰ ফালে পাইপিং কাপোৰটো এনেদৰে দি আধা ইঞ্চিমান জোখত ভিতৰ ভাগলৈ সুমুৱাই পাইপিং কাপোৰটো চিলাই দিছোঁ।
পাইপিং কাপোৰটো চিলাই হোৱাৰ পাছত চাওক চিলনিটো ছাইডৰ ফালে বাঢ়ি থকা এই কাপোৰকণ অকণমান এনেদৰে কাটি লৈছোঁ। এতিয়া চাওক পাইপিং ৰছীডাল চিলনিটোৰ ওপৰত এনেকৈ ৰাখি পাইপিঙৰ এই কাপোৰখন সন্মুখৰ ভাগলৈ এনেদৰে মুটুকাই দিছোঁ। এনেদৰে মুটুকাই দিয়াৰ লগে লগে পাইপিং ৰছীডাল সন্মুখৰ ভাগলৈ এনেদৰে ওলাই আহিব আৰু ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিব। ৰছীডালত আপোনালোকে চিলনিটো চিলাই নিদিব, ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰেহে চিলনিটো চিলাব। আৰু চাওক চিলনিটোৰ ওপৰত পাইপিং ৰছীডাল এনেকৈ ৰাখি পাইপিং কাপোৰখন সন্মুখৰ ভাগলৈ এনেদৰে মুটুকাই লৈ ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। পাইপিং ৰছীডাল চিলাই ল'লোঁ। এতিয়া চাওক ভিতৰ ভাগলৈ যে পাইপিঙৰ এই কাপোৰকণ বাঢ়ি আছে, এই কাপোৰকণ এনেদৰে মুটুকাই লৈ একেবাৰে কিনাৰে কিনাৰে আকৌ চিলনিটো চিলাই দিছোঁ। আৰু এই যে বাঢ়ি আছে কাপোৰকণ, এই কাপোৰকণ অকণমান কাটি ল'লোঁ। কাটি লৈ চাওক কাপোৰখন এনেদৰে মুটুকাই লৈ পাইপিং কাপোৰখনৰ তলৰ ভাগলৈ এনেদৰে সুমুৱাই ল'লোঁ। দেখিছে? এনেদৰে সুমুৱাই লোৱাৰ পাছত চাওক পাইপিংটোৰ একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। পাইপিংটো লগাই ল'লোঁ আৰু চাওক ব্লাউজটো সম্পূৰ্ণকৈ চিলাই মোৰ হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।